বঙাইগাঁও জিলাৰ নৱগঠিত অভয়াপুৰী সমষ্টিত কংগ্ৰেছ আৰু AIUDF দলৰ পৰা ৭৯ জন কৰ্মীয়ে আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে। জিয়াউল আহমেদৰ নেতৃত্বত অসম গণ পৰিষদ দলত যোগদান কৰে। ভাণ্ডাৰা গাঁও পঞ্চায়তৰ পশ্চিম খণ্ডত অনুষ্ঠিত সভাত প্ৰায় ৭৯ জন কৰ্মীয়ে কংগ্ৰেছ আৰু AIUDFৰ প্ৰতি আস্থা হেৰুৱাই আনুষ্ঠানিকভাৱে যোগদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অভয়াপুৰী বিধান পৰিষদৰ সভাপতি পনীন্দ্ৰ বণিক্য আৰু অভয়াপুৰী যুৱ পৰিষদৰ সভাপতি নিৰঞ্জন দাসকে প্ৰমুখ্য কৰি ভাণ্ডাৰা আঞ্চলিক সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ লগতে বঙাইগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল। চাওক, আজি আমাৰ ভাণ্ডাৰা পঞ্চায়তৰ ১ নম্বৰ ভাণ্ডাৰা ৱাৰ্ড এইটো। ইয়াতে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লিডাৰবিলাকৰ প্ৰতি আকৃষ্ট হৈ ভাণ্ডাৰাৰ পৰা প্ৰায় ১০০ মান মানুহ স্বতঃস্ফূৰ্তভাৱে আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে। এওঁলোকে প্ৰকাশ কৰিছে যে আমাৰ অসম গণ পৰিষদ দলৰ বিকল্প নাই। এতিয়া ইহঁতে আগে কংগ্ৰেছৰ লগতে আছিল, কিন্তু এতিয়া ইহঁতে চিন্তা ভাৱনা কৰি চাইছে কংগ্ৰেছৰ লগত থাকিলে আমাৰ ভৱিষ্যত কি হ'ব। এতিয়ালৈকে বহুত চিন্তা চৰ্চা কৰি ইহঁতে এটা সিদ্ধান্ত লৈছে যে অসম গণ পৰিষদ দলৰ লগত থাকিলেহে আমাৰ ভৱিষ্যত ৰাস্তাটো ভাল দেখি আৰু কি। সেইকাৰণে ইহঁতে অসম গণ পৰিষদ দলত যোগদান কৰিছে। কাৰণটো হ'ল মই নিজে এইখন ৱাৰ্ডৰ বুথ প্ৰেচিডেণ্ট আছিলোঁ 15 বছৰ, কিন্তু কংগ্ৰেছ দলৰ যি অন্যায় অত্যাচাৰ, কংগ্ৰেছৰ যিবিলাক দালালৰ ওপৰত আজি ভিত্তি কৰি আজি গোটাই মানুহ ৰাইজ একত্ৰিত হৈ আমাৰ AGP দলত যোগদান কৰিলোঁ। কিমানজন ব্যক্তিয়ে যোগদান কৰিলে? আজি মোটামুটি অনুমানিক ধৰক 100 জন মান হ'ব, লিখিতভাৱে 69 জন, আৰু এনে যেনিবা আউটত আছে বহুত মানুহ আমাৰ আহিব লগা, মোটামুটি 100 পাৰ হ'ব। সম্ভৱতঃ পঞ্চায়ত নিৰ্বাচন যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ল যে এককভাৱে নিৰ্বাচন খেলিম বুলি, আৰু মানে সন্মুখত আমাৰ পঞ্চায়ত নিৰ্বাচন, আমি অসম গণ পৰিষদ দল অভয়াপুৰী সমষ্টি সমিতিয়ে আমাৰ প্ৰিপেৰেশ্যন আমি ক্লিয়াৰ কৰি লৈছিলোঁ। আমি এককভাৱে খেলিব পৰা আমাৰ ক্ষমতা আমি অৰ্জন কৰি লৈছিলোঁ। ইয়াৰ পিছত যেতিয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ সভাপতিৰ লগত বুজাবুজি হ'ল, সম্ভৱতঃ কিছু জিলা ভিত্তিত আমাৰ ZP IP মেম্বাৰৰ ক্ষেত্ৰত বুজাবুজি হোৱাৰ এটা সম্ভাৱনা আছে। আজি আমি ইয়াত আহিছিলোঁ ভাণ্ডাৰা সমষ্টি পঞ্চায়তৰ ১ নম্বৰ ভাণ্ডাৰা ৱাৰ্ডৰ এই অঞ্চলৰ পশ্চিম খণ্ডত এই অঞ্চলৰ ৰাইজে আগতে AGPত সংখ্যাটো কম আছিল, ইয়াত কংগ্ৰেছ আৰু UDFৰ মানুহৰ সংখ্যাটো যথেষ্ট আছিল। এতিয়া ৰাইজে বুজি পাইছে যে অসম গণ পৰিষদ দলৰ লগত থাকিলেহে আমাৰ উপকাৰ হ'ব, আৰু আমাৰ মাজত যিহেতু জাতি জনগোষ্ঠীৰ মাজত ভাগ নাই, বিশেষকৈ অন্য ৰাজনৈতিক দলৰ নিচিনাকৈ আমি যে অসম ভিত্তিত আমাৰ ৰাজনৈতিক দল, অসমীয়া জাতি হত্যাক, অসমীয়া জাতিৰ প্ৰতি আমাৰ অসমীয়া অৰ্থ সমাজৰ ওপৰত আমাৰ ভিত্তি কৰি অসম অগপত জন্ম, আমি অসমৰ চাৰিসীমাৰ ভিতৰত থকা জাতি জনগোষ্ঠীক লৈ আমাৰ দল, আৰু আমি ইয়াৰ উন্নতিৰ কথাহে আমি বিশেষকৈ চিন্তা কৰোঁ। যিহেতু আমি বিশেষকৈ নিৰ্বাচনত আমি BJPৰ লগত যুটীভাৱে আছোঁ, যদিও আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ ৰাজনৈতিক দল সম্পূৰ্ণ সুকীয়া। আমি ইয়াত আহিছোঁ, ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক বিচাৰিছিল, আমি আহিলোঁ, আৰু আজি অলিখিত প্ৰায় 30-35 জন মান আছে, আৰু 69 জন লিখিতভাৱে আজি আমাৰ লগত দলত সদস্য হিচাপে জইন কৰিলে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, সংবাদ লহৰ।